বমা ও বমা হেই এডাল কি চিঞৰি আছ আপুনিনো কিনো ইমান কিতাপৰ পাত লুটিয়াই লুটিয়াই চিন্তা কৰি থাকে ঐ এই তোৰতো কিতাপৰ প্ৰতি কোনো ধাউতিয়ে নাই অ বমা কি হ'ল আপুনি মোক কিয় ইমান কিতাপ পঢ়াৰ কথা কৈ থাকে বাৰু ঐ পঢ়া শুনা কৰাৰ বয়সত পঢ়িবই লাগিব বোলে পঢ়াই পঢ়ে ৰুৱে পাণ সেই তিনিয়ে নিচিন্তে আন গম পাইছনে নাই অঁ এই মই কিতাপখন পঢ়ি অঁ কিতাপৰ ভিতৰত এটা তত্ত্বগধুৰ কথা পাইছোঁ তাকে চিন্তাত মূৰটো তললৈ দূৰ খাই যোৱা নিচিনা হৈছে সেইকাৰণে পাতবোৰকে লুটিয়াই আছোঁ অ বমা কি হ'ল কি কথা অ সেইটো ঐ পিতাই কি শুনচোন এই আজিকালি মাইকী মানুহবিলাকে যে অঁ এই মতা মানুহবোৰ একেবাৰে ভয় নকৰা হ'ল কাৰণটো কি জাননে নাইকিয়া নাজানো আকৌ হা নাজানো নেজানিবি শুনচোন এই আগৰ যে আমাৰ এই অমৃত পুৰী ওম পুৰী মোৰ মুখতেই নহা হৈ গৈছে হিন্দী চিনেমাবোৰ নেচোৱা বহুত দিন হ'ল নহয় অঁ আকৌ সেই প্ৰেম চোপ্ৰা শক্তি কাপুৰ কিৰণ কুমাৰ এইবিলাকৰ নিচিনা ভিলেনবোৰ যে নাইকিয়া হ'ল গোসাঁই সেইকাৰণে আমাৰ এতিয়া মাইকী মানুহবিলাকে মতা মানুহবিলাকক একেবাৰে খেদি যায় আগতে সেই ভিলেনকেইটাকে দেখি অকণমান ভয় খাই আছিলে আকৌ বুলিবা মোৰ মতায়ো এনেকৈ দিব নেকি মোক গম পাইছনে নাই কথাটো কথাগুৰি ক'বাত সেইবোৰকে মই চিন্তা কৰি আছোঁ এই এতিয়া তই দেখা নাই জানো আমাৰ সেই জানু বাবুহঁতৰ কথা হেৰ' আমাৰ যিটো বয়সত আমি দৌৰি যাওঁতে আমাৰ পিছে পিছে জোনবাইটো দৌৰি যোৱা দেখিছিলোঁ এতিয়া জানো দৌৰি গ'লে পিছে পিছে বাবু যোৱা দেখে পিতাই তয়ো পিছে তেনেকুৱা কিবা গণ্ডগোল কৰিছ নে কি একো গণ্ডগোল কৰা নাই দিয়ক ঠিক আছে